নমস্কাৰ বন্ধুসকল সকলোকে পুনৰ স্বাগতম জনাইছো বন্ধুসকল বহু নামি দামী পাচলিতকৈ হাজাৰ গুণ বেছি উপকাৰী এবিধ পাচলিৰ বিষয়ে আজি জনাম বহু টকা দি কিনি খাব নালাগে এই শাকবিধ গাঁও অঞ্চলত যতে ততে এই সময়ত গজি থকা দেখা পাব এইবিধ শাক নাম জিলমিল কামো জিলমিল কোনোৱে ভতুৱা শাক বুলি কয় আৰু হিন্দীত বথুৱা বুলিও কোৱা হয় আমি অৱশ্যে ভতুৱা শাক বুলিয়ে কওঁ ইংৰাজীত হোৱাইট গুছ ফুট ফেট হেন বুলিও কোৱা হয় আৰু বৈজ্ঞানিক নাম চেনোপডিয়াম এলবাম গৱেষকসকলে কৈছে যে এই শাকবিধ অত্যন্ত উপকাৰী শাক আজি আপোনালোকক ইয়াৰ সম্পূৰ্ণ গুণাগুণ জনাম চাই থাকিব ভিডিঅটো অকনো স্কিপ নকৰাকৈ বন্ধুসকল আপোনালোকে নিশ্চয় দেখিছে ভতুৱা দুই ধৰণৰ শাক আমি দেখিবলৈ পাওঁ এইবিধ ভিডিঅত দেখা পাইছে এইবিধ যথেষ্ট ডাঙৰ হয় আৰু এবিধ সৰু সৰু হয় আৰু ডাঙৰ বিধ যথেষ্ট ওখ হয় পাতো ডাঙৰ হয় খাবলৈও সোৱাদ লগা অলপ ৰঙা নিচিনা হয় পাতটো বন্ধুসকল এই সময়ত এই ভতুৱা শাক যতে ততে হয় ইয়াৰ উপকাৰিতা সমূহ জানি আপুনি আচৰিত হ'ব ওপৰৰ স্ক্ৰীনত দেখা পাইছে পাৰ 100 গ্ৰামত কেনে ধৰণৰ ভিটামিন মিনাৰেলছ আদিবোৰ থাকে ইয়াত ফাইবাৰো যথেষ্ট পৰিমাণে থাকে 4 গ্ৰাম ফাইবাৰ থাকে পাৰ 100 গ্ৰাম ভতুৱা শাকত আৰু এই ভতুৱা শাকে কোষ্ঠকাঠিন্য নিৰাময় কৰে কোষ্ঠকাঠিন্য মানে কনষ্টিপেশন নোহোৱা কৰিব পাৰে আৰু যাৰ কাৰণে অৰ্শ বা পাইলছ ৰোগৰ বাবে অত্যন্ত ভাল এই শাকবিধ পাইলছ ৰোগৰ লগতে আৰু বহু ৰোগ আছে আমাৰ ৰক্ত বিশুদ্ধ কৰিব পাৰে তেজ বিশুদ্ধ কৰিব পাৰে ব্লাড পিউৰিফায়াৰ হিচাপে কাম কৰে আৰু ব্লাড পিউৰিফায়াৰ কৰিবৰ বাবে আমি এনে ধৰণৰ শাক বিশেষকৈ ভতুৱা শাক খাব লাগে আৰু এই ভতুৱা শাক খালে আপোনাৰ লিভাৰৰ কাৰণেও ভাল লিভাৰৰ বিভিন্ন ধৰণৰ ৰোগৰ কাৰণে এই ভতুৱা শাক ভাল লিভাৰৰ কাৰণে সেইকাৰণে মহৌষধ বুলি কোৱা হয় আমাৰ যে ডাইজেষ্টিভ সিস্টেম আছে পাচন তন্ত্ৰ সেই পাচন তন্ত্ৰ সুচল কৰি তোলে আৰু ডায়াবেটিস বা মধুমেহ ৰোগীৰ বাবে অত্যন্ত উপকাৰী যিসকলৰ এই মধুমেহ ৰোগ আছে তেখেতসকলে এই সময়ত খাবলৈ লওক এই শাকে বাত পিত্ত আৰু কফ এই ত্ৰিদোষ নাশ কৰিব পাৰে বুলি গৱেষকসকলে কৈছে আৰু বাত পিত্ত আৰু কফৰ কাৰণেও আপুনি এইটো খাব লাগে চকু ছাল আৰু চুলিৰ বাবে ভাল চকুৰ বাবে ভাল কাৰণ ভিটামিন এ আছে ছালৰ বাবে এই কাৰণেই ভাল ভিটামিন সি ইয়াত যথেষ্ট পৰিমাণে পোৱা যায় আৰু এই ঠাণ্ডাৰ দিন কেইটাত আমি আসলতে এই শাকবিধ এই কাৰণেই খাব লাগে ইয়াত যথেষ্ট পৰিমাণে ভিটামিন সি পোৱা যায় আৰু সকলোতকৈ ডাঙৰ কথা ই কিডনিৰ বাবে উপকাৰী যিসকলৰ কিডনিৰ সমস্যা আছে তেখেতসকলে খাব পাৰে কিডনিৰ পাথৰ হোৱাৰ সম্ভাৱনা ই নোহোৱা কৰিব পাৰে কিডনি ৰোগ প্ৰতিৰোধ কৰাৰ ইয়াৰ গুণ আছে গতিকে এই সময় শীতৰ সময়ছোৱাত যথেষ্ট পৰিমাণে উত্তত হোৱা এই শাকবিধ খাওক দামী পাচলিতকৈ এই শাকবিধে হাজাৰ গুণ আমাক উপকাৰ কৰিব পাৰে আৰু এই শাকবিধ আসলতে অপ্ৰীতিনৰ নিচিনাকৈ নিজে নিজেই প্ৰায়বোৰ ঠাইতে গঢ়ি উঠে ইয়াত গুটি নিদিয়াকেও কিছুমান ঠাইত দেখিব যে এই শাকবিধ যথেষ্ট গজি উঠিছে গতিকে খাবলৈ লওক ভতুৱা শাক বা জিলমিল শাক